এই মুহূৰ্তত আমাৰ লগত সংযোজিত হৈছে জম্মুৰ পৰা প্ৰাঞ্জল যেহেতু জম্মুত ব্লেকআউট কৰা হৈছে মই কিছু সময়ৰ বাবে প্ৰাঞ্জল অকণমান সময়ৰ বাবে প্ৰাঞ্জলক মই ল'ব বিচাৰিছোঁ প্ৰাঞ্জলৰ লগত পোনপটীয়া সমস্যাৰ প্ৰাঞ্জল ৰাজৌৰীৰ পৰা আহি আপুনি জম্মু পাইছেহি ব্লেকআউটৰ পৰিৱেশ তাত আছে আমি দেখা পাইছোঁ মই ৰাজৌৰীৰ পৰিৱেশো আপুনি দেখুৱাইছিল তাত কিদৰে কালি পুৱা তাত আক্ৰমণ চলিছিল কিদৰে ধৰ্মীয় পীঠস্থান বাছি লৈছিল মন্দিৰ বাছি লৈছিল জনবসতিপূৰ্ণ এলেকা বাছি লৈছিল বাংকাৰত সময় কিদৰে নিজক প্ৰতিৰোধ কৰিব লগা হৈছিল ভাৰতীয় লোকে স্থানীয় লোকে আৰু তেওঁলোক কিদৰে পাকিস্তানক বিশ্বাস কৰিব নোৱাৰা এটা অৱস্থালৈ আহিছিল শান্তি বিচাৰে যুদ্ধ নিবিচাৰে কিন্তু পাকিস্তানক তেওঁলোকে বিশ্বাস কৰিব নোৱাৰে গোটেই কথাখিনি আজিৰ আপডেটখিনি খুব চমুকৈ প্ৰাঞ্জল নিশ্চয়কৈ সুনীত এই মুহূৰ্তত জম্মুত আছোঁ আৰু পৰিৱেশ পৰিস্থিতি ইতিমধ্যে দেখিছে যে ব্লেকআউট আৰু ৰেড এলাৰ্ট এতিয়াও ইয়াত অব্যাহত আছে পাকিস্তানক এই মুহূৰ্তত যুদ্ধবিৰতি ভাৰতে কালিৰ দিনটোত আপুনি যদি চাই DGMO পৰ্যায়ৰ বৈঠকৰ পিছত 5 বজাৰ পৰা যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল আৰু তাৰ পিছৰ যি পৰিস্থিতি পৰিৱেশ সেয়া সকলোৱে দেখিছে যে কেনেদৰে পাকিস্তানে আটাইকেইটা সীমান্তত LOC আৰু ইণ্টাৰনেশ্যনেল বৰ্ডাৰত কেনেদৰে তেওঁলোকে সেই যুদ্ধবিৰতি উলংঘা কৰে আৰু তেওঁলোকে উপৰ্যপৰি তেওঁলোকে ড্ৰোন আক্ৰমণ কৰে তেওঁলোকে গুলি চলায় বা তেওঁলোকে যি আৰ্টিলাৰী ফায়াৰ সেয়া তেওঁলোকে অব্যাহত ৰাখে আৰু আজি ভাৰতৰ তৰফৰ পৰা DGMO ৰাজীৱ ঘায়ে যি সংবাদমেল দিছে ইতিমধ্যে তাত গোটেই কথাখিনি স্পষ্ট কৰিছে এই মুহূৰ্তত যদি মই কওঁ যে এই মুহূৰ্তত জম্মু বা কাশ্মীৰ বা এই সীমান্ত অঞ্চলৰ ৰাইজে এই মুহূৰ্তত পাকিস্তানক বিশ্বাসত ল'ব পৰা নাই পাকিস্তানৰ যি তেওঁলোকৰ প্ৰথমে মুখৰে তেওঁলোকে যুদ্ধবিৰতিৰ কথা তেওঁলোকে উল্লেখ কৰি যুদ্ধবিৰতিৰ বাবে আহ্বান জনায় পিছত পুনৰ তেওঁলোকে যুদ্ধবিৰতি যেতিয়া ভংগ কৰিছে এই কথা সহজভাৱেও গ্ৰহণ কৰা নাই আৰু এক প্ৰকাৰ খুব ইয়াৰ মানুহৰ মাজত আছে এটা কথা স্পষ্ট সুনীত আপুনি যিটো কথা ইতিমধ্যে কৈছে যে বৰ্তমান সময়ত ইয়াৰ পৰিৱেশ পৰিস্থিতি ইয়াত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে ভাৰতীয় সেনাই আজিও দৃঢ়তাৰে আৰু স্পষ্টভাৱে কৈছে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যি যুদ্ধ ভাৰতে সেয়া অব্যাহত ৰাখিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আমেৰিকাক এই কথাটো স্পষ্টভাৱে কৈ দিছে যে ভাৰতৰ ওপৰত যদি সীমাৰ সিপাৰ পৰা পাকিস্তানে আক্ৰমণ কৰি থাকে তেনেহ'লে এইবাৰ কিন্তু ভাৰতৰ যি উত্তৰ বা প্ৰত্যুত্তৰ এইকেইটা দিনত ভাৰতে যেনেদৰে প্ৰত্যুত্তৰ দিছে তাতকৈ বেছি ভয়ংকৰ হ'ব এই কথা ইতিমধ্যেই ভাৰত চৰকাৰৰ ফালৰ পৰা সেনাবাহিনীৰ ফালৰ পৰা এই বাৰ্তা দি দিয়া হৈছে আৰু এই মুহূৰ্তত যদি কওঁ সুনীত যথেষ্টখিনি সষ্টম হৈ আছে সেনাবাহিনী কালিৰ দিনটোত যদি আমি কওঁ তেনেহ'লে যুদ্ধবিৰতি যিহেতু 5 বজাৰ পিছত দুই পক্ষই এই সিদ্ধান্তত উপনীত হৈছিল যে কোনো ধৰণৰ গুলিয়াগুলি নহয় কোনো ধৰণৰ আৰ্টিলাৰী ফায়াৰ নহয় এয়াৰ ষ্ট্ৰাইক নহয় গতিকে যথেষ্টখিনি এক সুস্থিৰ পৰিৱেশ বা সকলোৱে এক শান্তিৰ পৰিৱেশ আহিব বুলি আশা কৰিছিল কিন্তু প্ৰকৃতাৰ্থত সেয়া নাহিল আৰু এই মুহূৰ্তত কিন্তু আজিৰ দিনটোত ভাৰতীয় সেনা সম্পূৰ্ণৰূপে সষ্টম হৈ আছে আৰু যিকোনো প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হৈ আছে কিন্তু এটা কথা যে এই মুহূৰ্তলৈকে বিশেষকৈ আজি পুৱাৰ ভাগৰ পৰা এতিয়ালৈকে আটাইকেইটা সীমান্তত কোনো ধৰণৰ তেনেকুৱা যুদ্ধবিৰতি উলংঘাৰ বা গুলি চালনাৰ বা এয়াৰ ষ্ট্ৰাইক কৰাৰ ড্ৰোন আক্ৰমণ কৰাৰ এই ধৰণৰ খবৰ অহা নাই কিন্তু পৰিস্থিতি কিন্তু এতিয়া ইয়াত উত্তেজনাপূৰ্ণ হৈ আছে সুনীত প্ৰাঞ্জল মই ধন্যবাদ জনাইছোঁ